নমস্কাৰ সকলোকে আৰু সৰ্বপ্ৰথমে তোমালোক সকলোকে জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু লগতে তোমালোক সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আজি আমি আলোচনা কৰিম পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে। ইয়াৰ আগৰ ক্লাছটোত আমি আলোচনা কৰিছিলোঁ পাষ্ট ইনডিফিনিট টেন্সৰ বিষয়ে। আজি আমি আলোচনা কৰিম পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে। তো এতিয়া কথাটো হ'ল যে পাষ্ট কণ্টিনিউৱাছ মানে কি? যদি অতীতকালত কিবা এটা কাম চলি থকা বা হৈ থকা বুজাবলৈ হয় তেনেহ'লে আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এছাৰটিভ চেণ্টেন্সত পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলাটো হ'ব ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্বত ING প্লাছ অবজেক্ট প্লাছ ফুল ষ্টপ। এতিয়া কথাটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছত আমি কি পাইছিলোঁ যে ছাবজেক্ট ইজ এম আৰ প্লাছ ভাৰ্বত ING প্লাছ অবজেক্ট প্লাছ ফুল ষ্টপ আমি পাইছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি আছিলে যে বৰ্তমান সময়ত কোনো এটা কাম বা কোনো এটা ঘটনা চলি থকা বা হৈ থকা বুজাবৰ বাবে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰিছিলোঁ। তো পাষ্ট টেন্সত অলপ বেলেগ হৈছে যে অতীতত কোনো এটা কাম হৈছিল বা চলি আছিল বুজাবলৈ আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰিব পাৰোঁ। তো আগৰ আমি যিটো চেণ্টেন্স লৈছিলোঁ সেই চেণ্টেন্সটোকে আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ। আগৰ চেণ্টেন্সটো কি আছিলে? She wrote a letter. তো ইয়াত কি হ'ব? চি লগত কি বহিব? she was ভাৰ্বত ING দিছে writing. She was writing a letter. তাই এখন চিঠি লিখি আছিল। was where হৈছে বি ভাৰ্ব আৰু বি ভাৰ্ব আমাৰ 5টা। তো প্ৰথম 3টা অৰ্থাৎ ইজ এম আৰ এই 3টা আমাৰ প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ হয় বা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয়। আৰু বাকী থাকি গৈছে 2টা ৱাজ ৱেৰ। সেই ৱাজ ৱেৰ আমি পাষ্ট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। মেইনলি আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰোঁ। এতিয়া হৈছে যে she was writing a letter. তাই এখন চিঠি লিখি আছিল। ঠিক আছে, জনাবা কমেণ্টত জনাবা কেনেকুৱা পাইছা ক্লাছবোৰ। তাৰ পৰা আছে নেগেটিভত কি হ'ব? আমি নাই লিখি থকা নাছিল বুজাব লাগে। তাই চিঠি এখন লিখি থকা নাছিল বুজাব লাগে। কি হ'ব? ইয়াৰ ফৰ্মুলাটো হৈছে ছাবজেক্ট ৱাজ ৱেৰ প্লাছ নট প্লাছ ভাৰ্বত ING প্লাছ অবজেক্ট প্লাছ ফুল ষ্টপ। অৰ্থাৎ ইয়াৰ বাক্যটো হ'ব, এই বাক্যটোকে আমি বনাওঁ she was not writing a letter. মিলি গৈছে চোৱা। ছাবজেক্ট বি ভাৰ্ব আহি গৈছে ৱাজ, নট সূত্ৰমতে আহি গৈছে ৰাইটাৰৰ লগত ING লাগিছে প্লাছ এ লেটাৰটো হৈছে অবজেক্ট। ঠিক আছে, তাৰপিছত আছে ইণ্ট্ৰগেটিভ। আমি দুটা ইতিমধ্যে আলোচনা কৰিছোঁ, এছাৰটিভ নেগেটিভ। এতিয়া আছে ইণ্ট্ৰগেটিভ। এতিয়া চোৱা, এতিয়া আছে আমাৰ ইণ্ট্ৰগেটিভ। যিহেতু আমি প্ৰথমতে আলোচনা কৰিলোঁ এছাৰটিভ, তাৰ পৰা আমি নেগেটিভ আলোচনা কৰিছিলোঁ। এতিয়া আছে ইণ্ট্ৰগেটিভৰ ফৰ্মুলাটো কি হ'ব? ৱাজ ৱেৰ ছাবজেক্ট ভাৰ্বত ING প্লাছ অবজেক্ট প্লাছ কুৱেশ্যন মাৰ্ক। মই ইয়াত প্ৰথমতে নটটো বহাই পাইছিলোঁ। ঠিক আছে, তো নটটো নবহিব। যদি এনেকৈ থাকে যে ইণ্ট্ৰগেটিভ নেগেটিভ তেতিয়া কিন্তু আমি ইয়াত নটটো বহাব লাগিব। তো এতিয়া আমি কেৱল ইণ্ট্ৰগেটিভ আলোচনা কৰিছোঁ, গতিকে আমাক ইয়াত নটটো নালাগে। তো এতিয়া কি হ'ব? ইয়াৰ ফৰ্মুলাটো ৱাজ মানে বাক্য গাঁথনিটো কি হ'ব? ৱাজ ছাবজেক্ট কি আছিলে? চি। ৱাজ চি ৰাইটিং এ লেটাৰ। এতিয়া ইয়াত কথা এটা হৈছে যে আমি কুৱেশ্যন মাৰ্কটো কিন্তু দিবই লাগিব। যদি কুৱেশ্যন মাৰ্কটো নিদিওঁ তেতিয়াহ'লে এইটো কিন্তু বাক্যটো ভুল হ'ব। যিহেতু আমি লিখিছোঁ ইণ্ট্ৰগেটিভত, গতিকে আমি কুৱেশ্যন মাৰ্কটো দিবই লাগিব। ইয়াত বাক্যটোৱে কি কৈছে যে তাই এখন চিঠি লিখি আছিল নেকি? তাৰমানে আমি কুৱেশ্যন কৰিছোঁ যে তাই এখন চিঠি লিখি আছিল নেকি। তো গতিকে ৱাজটো আমি আগফালে দিছোঁ, মানে চি থকাৰ কাৰণে আমি ৱাজ বহাব লগা হৈছে। তো গতিকে ইয়াত চোৱা, ইয়াত চি ৱাজ আছিলে, তো আমি ইয়াত চিটো পিছত দিছোঁ, ছাবজেক্টটো পিছত দিছোঁ, বি ভাৰ্বটো প্ৰথমতে দিছোঁ। তো মিলি গৈছে। তো তেনেকৈ আমি বি ভাৰ্বটো আগফালে দি দিলে আমি কুৱেশ্যন কৰিব পাৰোঁ, বা বি ভাৰ্বটো আগফালে ব্যৱহাৰ কৰিও আমি কুৱেশ্যন কৰিব পাৰোঁ। তো ঠিক আছে, তোমালোকে জনাবা কমেণ্টত কেনেকুৱা পাইছা ক্লাছটো। আৰু যদি বুজি পাইছা
কমেণ্টত জনাবা, যদি নাই পোৱা তেতিয়াও জনাবা, আৰু যদি ভাল পাইছা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, ইমানতে আজিৰ ক্লাছটো সামৰণি মাৰিছোঁ। ধন্যবাদ।